হাৰিয়ানা ৰাজ্যৰ প্ৰাচীন আৰু প্ৰভাৱশালী মহম চৌবিচি খাপ পঞ্চায়তৰ তৰফৰ পৰা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজলৈ আগবঢ়ালে ঐতিহাসিক মানৱ ৰক্ষক সন্মান। সন্তগৰাকীয়ে কৰা সমাজ সংস্কাৰ, সত্যভক্তি, লোককল্যাণ তথা মানৱ সেৱাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰাৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। মহম চৌবিচি খাপৰ মহাসচিবে জনায় যে সন্ত ৰামপাল মহাৰাজে মানৱ কল্যাণৰ কাৰণে যি কাৰ্য কৰি আহিছে সেয়া আজি সমাজৰ বাবে প্ৰেৰণাদায়ক। তেখেতৰ অনুগামীসকলৰ সেৱা ভাৱনাই হাজাৰ হাজাৰ মানুহক সকাহ প্ৰদান কৰিছে। আমি বুৰঞ্জীবিদৰ পৰা জানিব পাৰিছোঁ যে মহম চৌবিচি চবুতৰৰ স্থাপন হৈছিল মোগল শাসনৰ সময়তে। তেতিয়া আশে পাশে থকা ২৪খন গাঁও মিলি এখন সংযুক্ত পঞ্চায়ত নিৰ্মাণ কৰা হৈছিল। এই মঞ্চত বহি পঞ্চায়তসমূহৰ সামূহিক নিৰ্ণয় লোৱা হৈছিল। এই স্থানত কেৱল বাদ বিবাদৰ বিচাৰেই নহয়, সামাজিক কল্যাণৰ কাৰ্যও কৰা হয়। পুৰণি কালৰ পৰাই এই মঞ্চত সামাজিক সমানতা, ভাতৃত্ববোধ আৰু ন্যায়ৰ কেন্দ্ৰবিন্দু হৈ আহিছে, য'ত জাতি, ধৰ্ম, বৰ্ণ তথা ক্ষেত্ৰৰ ভেদাভেদ নকৰি সকলোৰে মনৰ কথা শুনা হয়। বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে হিছাৰ, ভিৱানী, জিন্দ আদি জিলাৰ বানপীড়িত গাঁওসমূহত অন্নপূৰ্ণা মুহিমৰ জৰিয়তে খাদ্য সামগ্ৰীৰ লগতে বান নিয়ন্ত্ৰণৰ সামগ্ৰী যেনে মটৰ, পাইপ, তাঁৰ, টিউবেল তথা প্ৰয়োজনীয় সকলো সামগ্ৰী ২৪ ঘণ্টাৰ ভিতৰত যোগান ধৰি জলমগ্ন হৈ থকা গাঁওসমূহক উদ্ধাৰ কৰাত গাঁওবাসী সন্ত ৰামপাল মহাৰাজৰ ওচৰত কৃতজ্ঞ হৈ ৰয়। গাঁওবাসীয়ে ভাবুক হৈ কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ইমান সোনকালে চৰকাৰেও এনেদৰে সহায় কৰিব নোৱাৰে। সন্ত ৰামপাল মহাৰাজে যি কৰিলে সেয়া সঁচাকৈয়ে চমৎকাৰী কাৰ্য। আমাৰ গাঁওসমূহে নতুন জীৱন পালে। সন্ত ৰামপাল মহাৰাজৰ এই মানৱীয় আৰু নিস্বাৰ্থ সেৱাৰ দ্বাৰা প্ৰভাৱিত হৈ মহম চৌবিচি খাপ পঞ্চায়তে এক ঐতিহাসিক নিৰ্ণয় গ্ৰহণ কৰি সন্ত ৰামপাল মহাৰাজক মানৱতা ৰক্ষক উপাধি প্ৰদান কৰি সন্মানিত কৰে। মহম চৌবিচিৰ ঐতিহাসিক মঞ্চত আয়োজন কৰা এখন বিশেষ সভাত এই সন্মান প্ৰদান কৰা হয়। এই সভাৰ আয়োজকসকলে কয় যে সন্ত ৰামপাল মহাৰাজে যি কাৰ্য কৰিলে সেয়া মানৱতাৰ প্ৰকৃত সেৱাৰ উদাহৰণ হয়। এই সন্মান সম্পূৰ্ণ সমাজ একগোট হৈ প্ৰদান কৰা হৈছে। এই বিশেষ সভাত বিভিন্ন গাঁৱৰ প্ৰতিনিধি, কৃষক তথা হাজাৰৰো অধিক সংখ্যক জনসাধাৰণ উপস্থিত থাকে। সকলোৱে একেমুখে স্বীকাৰ কৰে যে সমাজৰ কাৰণে এনে এজন সন্তৰে প্ৰয়োজন আছিল, যিজনে কাৰো ভেদভাৱ নকৰি মানৱ সেৱা কৰি আহিছে। নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে বিভিন্ন ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছোঁ যে হাৰিয়ানা প্ৰান্তৰ আটাইতকৈ প্ৰাচীন আৰু প্ৰভাৱশালী মহম চৌবিচি খাপ পঞ্চায়তৰ তৰফৰ পৰা বিশ্বৰ তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজক মানৱতা ৰক্ষক সন্মানেৰে সন্মানিত কৰা হৈছে। এয়া আটাইতকৈ ডাঙৰ সন্মান হাৰিয়ানা প্ৰান্তৰ। গতিকে এই সন্মান তেখেতে কি কাৰণে প্ৰাপ্ত কৰিছে সেই বিষয়ে আজি সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলৰ পৰা জানিবৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ। গতিকে বলকচোন আমি সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলৰ সৈতে কথা পাতি এই কথাৰ সম্ভেদ লওঁ বা উমান লওঁ। নমস্কাৰ। নমস্কাৰ। আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পাৰিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজজীক হাৰিয়ানা প্ৰান্তৰ মহম চৌবিচি খাপ পঞ্চায়তৰ তৰফৰ পৰা মানৱতা ৰক্ষক উপাধিৰে সন্মানিত কৰা হৈছে। এই উপাধি কি কাৰণে তেখেতে পাইছে বাৰু? হয়, তেখেতে আচলতে আমাৰ গুৰুজনা জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজে আমাৰ মানৱীয়তা যেনে সমাজত মানৱীয়তাৰ প্ৰতি যিটো অতুলনীয় অৱদান তেখেতে আগবঢ়াইছে, দৰিদ্ৰ লোকক সাহায্য প্ৰদান কৰা,
বা যিকোনো ক্ষেত্ৰত অন্নপূৰ্ণা মহিমাৰ জৰিয়তেও তেওঁলোক বহুত পৰিয়ালৰ ক্ষেত্ৰতো সাহায্য প্ৰদান কৰিছে দুখীয়া পৰিয়ালক সেই উপলক্ষে তেওঁক এনেধৰণৰ বঁটা প্ৰদান কৰা হৈছে আৰু তেখেতে অন্নপূৰ্ণা মহিমাৰ জৰিয়তে যিমান আমাৰ ৰাজ্যৰ অসম ৰাজ্যতো তেওঁলোক প্ৰভাৱ পৰিছে যেনেদৰে আপোনাৰ কাৰ্বি আংলং হওক বা কৰিমগঞ্জ হোজাই এনেকৈ কিছু ঠাইত দুখীয়া গৰীব পৰিয়ালক তেওঁ অন্নপূৰ্ণা মহিমাৰ জৰিয়তে যেনে অন্ন বস্ত্ৰ শিক্ষামূলক ল'ৰা ছোৱালীৰ কাৰণে কিতাপ পত্ৰ বা ঘৰুৱা যিখিনি প্ৰয়োজনীয় সামগ্ৰী সকলোখিনি দি সহায় কৰিছে লগতে এনেধৰণৰ সহায় হাৰিয়ানাতো বিশেষকৈ তেখেতে বহুত গাঁৱত কৰাৰ লগতে শেহতীয়াকৈ বৰ্তমান হাৰিয়ানা প্ৰান্তৰ জিন্দ ভিৱানী এনেধৰণৰ জিলাসমূহত মানে বহুতো গাঁৱত বানপানীৰ কবলত পৰি বিভিন্ন শস্য তেওঁলোকৰ নষ্ট হৈ গৈছে বা পৰিয়াল আৰ্থিক অনাটনত পৰিছে আৰু বানপানীৰ মানে কাৰণে অভাৱ অনাটনৰ যি তেওঁলোকে কষ্টৰ সন্মুখীন হৈছিলে যি অসুবিধাৰ 200খনৰো অধিক গাঁৱৰ আমাৰ গুৰুজীয়ে মানে তেওঁলোকক এনেধৰণে সাহায্য প্ৰদান কৰিছে যে চৰকাৰেও ইমানখিনি সাহায্য তেওঁলোকক ইমান দিনে প্ৰদান কৰিব নোৱাৰিলে সেই উপলক্ষে তেওঁ মহম চবিচি খাপৰ পঞ্চায়তৰ মানে মুৰব্বী বিষয়ববীয়াসকলে তেওঁৰ প্ৰতি মানে এটা এইটো দেখুৱাইছে যে সন্মান হয় কৃতজ্ঞতা সন্মান স্বৰূপে তেওঁক মানৱতা ৰক্ষক হিচাপে উপাধি প্ৰদান কৰিছে বহুত বহুত ধন্যবাদ নমস্কাৰ আমি ইতিমধ্যে গম পাইছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজক হাৰিয়ানা প্ৰান্তৰ আটাইতকৈ ডাঙৰ সন্মান মানৱতা ৰক্ষক সন্মানেৰে সন্মানিত কৰা হৈছে এই বিষয়ে আপুনি কি ক'ব আমাৰ সন্ত ৰামপাল মহাৰাজক যিখিনি নেকি মানৱতা ৰক্ষক হিচাপে সন্মান কৰিছে এই বিষয়ে আমি ক'ব লাগিব যে তেখেতে এতিয়া বানপানীৰ সময়ত যিখিনি হাৰিয়ানাবাসীক উদ্ধাৰ কৰিছে মটৰ দিছে পাইপ দিছে আৰু লগতে কৃষকসকলৰ খেতিখিনি সুৰক্ষা কৰিছে সেইকাৰণে তেখেতক মানৱতা সন্মান হিচাপে তেখেতক সন্মান প্ৰদান কৰিছে হয় হয় ধন্যবাদ নমস্কাৰ আপুনি এই বিষয়ে কি ক'ব এই বিষয়ে কৈতো একো অন্ত কৰিব নোৱাৰি যিসকলে এদিন আমাৰ গুৰুজীক মিছা কেছত ফচাই পেলাই তেওঁলোকক জেললৈ পঠাইছিলে সেইসকলে এতিয়া সকলো বুজি পাইছে যিটো চৰকাৰে কৰিব পৰা নাই সেইটো গুৰুজীয়ে আমাৰ 24 ঘণ্টাৰ ভিতৰত কৰি দেখুৱাইছে গুৰুজীক যিটো সন্মান দিছে আৰু তাতকৈও ডাঙৰ সন্মান দিব লাগিছিলে বুলি মই ভাবিছোঁ হয় হয় ধন্যবাদ প্ৰিয় দৰ্শক আমি সন্ত ৰামপাল মহাৰাজৰ অন্য এজন অনুগামীক দেখা পাইছোঁ তেখেতৰ সৈতেও কিছু কথা পাতিছোঁ নাহক নমস্কাৰ আমি ইতিমধ্যে গম পাইছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজজীক হাৰিয়ানা প্ৰান্তৰ আটাইতকৈ ডাঙৰ সন্মান মানৱতা ৰক্ষক উপাধিৰে সন্মানিত কৰা হ'ল এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান জনাওকচোন তেখেতে কিহৰ কাৰণে এই সন্মান প্ৰাপ্ত কৰিছে হয় হাৰিয়ানা প্ৰান্তত বানপানীৰ সমস্যা হোৱাৰ কাৰণে চৰকাৰে সমস্যা সমাধান কৰিব নোৱাৰাত আৰু কোনোৱে সমস্যা সমাধান নকৰাত আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত গুহাৰ জনালে গুৰুজনাই তৎক্ষণাত 24 ঘণ্টাৰ ভিতৰতে সকলো হাৰিয়ানাবাসীৰ কাৰণে বিভিন্ন গাঁৱে গাঁৱে সকলো সমস্যাৰ সমাধান কৰিলে 200ৰ ওপৰত গাঁৱৰ সমস্যা সমাধান কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু সন্তক যি হাৰিয়ানাবাসী জনতাই আগত মানে বিৰোধিতা কৰিছিল তেখেতৰ মানে শিক্ষা জ্ঞানৰ কিন্তু এতিয়া সকলো হাৰিয়ানাবাসী তেখেতৰ মানে প্ৰশংসা কৰিছে আৰু মানৱতাৰ ৰক্ষক হিচাপে বৃহৎ মানে সন্মান তেখেতক আগবঢ়াইছে সেইকাৰণে আমি সকলো বিশ্বই আমি গৌৰৱান্বিত সন্ত ৰামপালজী গুৰু মহাৰাজক তেখেতৰ এই মানৱতাৰ সন্মান দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ নমস্কাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজজীয়ে যি মানৱতা ৰক্ষক উপাধি পালে এই বিষয়ে আপুনি অকণমান কওকচোন হয় আমাৰ জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী গুৰু মহাৰাজৰ হাৰিয়ানা 200খন গাঁৱত বানপানীৰ পৰা হ'বলগীয়া বানপানীৰ পানী পাপ এইবিলাক চবৰে সুবিধা দি আছে জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী গুৰু মহাৰাজ সেইকাৰণে তেখেতক সেই উপাধি দিয়া হৈছে হয় সেইকাৰণে আমাৰ জগতগুৰু তত্ত্বশ্ৰী সন্ত ৰামপালজী মহাৰাজৰ উপাধি দিয়া হৈছে এজন ভগৱানে কৰিবলগীয়া কামখিনি কৰি আছে জগতগুৰু সন্ত গুৰু ৰামপালজী গুৰু মহাৰাজে ধন্যবাদ
आप लोगों का गुरु संत रामपाल जी महाराज को हरियाणा का सबसे बड़ा सम्मान मानवता रक्षक का सम्मान मिला है, और इसके बारे में आप क्या बोलेंगे? संत रामपाल जी महाराज पूर्ण ब्रह्म है, वो कबीर भगवान के अवतार धरती पर आए हुए हैं हम लोग कल्याण करने के लिए, जन का कल्याण करने के लिए, सभी को सुख देने के लिए। तो इस तरह से उन लोगों का नदी पानी आ गया था, बांध पानी, तो वो लोग को दुख तकलीफ कष्ट मुसीबत से गाँव छोड़ कर पलायन कर रहे थे, जहाँ तहाँ शहर जाते गाँव उजड़ रहा था। जो लोग नेता के पास भी गए, मंत्री के पास भी गए, सांसद के पास भी गए, कोई कहीं मदद नहीं मिला। उसके बाद उन लोग को पता लगा कि एक संत रामपाल जी महाराज आए हैं, मदद कर रहे हैं, तो उन लोग वहाँ गया। उसके बाद उन लोग को जो मदद मिलना चालू हो गया, उन लोग मान लिया कि ये पूर्ण ब्रह्म है, कबीर भगवान का अवतार है, सभी लोग मान लिया। और रूल 24 एक स्थल है NCO, वहाँ पर उन लोग सभी ने मिल के 250 गाँव को परमात्मा ने 250 गाँव को परमात्मा जी ने मोटर पाइप करोड़ों का दिया, तब जाकर उन लोगों ने सामान दिया। ये अच्छी बात है, जो देवता का योग्य है, भक्ति माने मानने के योग्य है, इज्जत देने के लायक है, उसको इज्जत सम्मान प्रतिष्ठा देना चाहिए। सच है। थैंक यू। प्रिय दर्शक, मैं विश्व तत्वदर्शी सन्त रामपाल महाराजर शिष्यসকলৰ মাজত उपस्थित आছোঁ। তেখেতসকলৰ গুৰু সন্ত ৰামপাল মহাৰাজজীক যোৱা 12 অক্টোবৰত হাৰিয়ানা প্ৰান্তৰ আটাইতকৈ ডাঙৰ সন্মান মানৱতা ৰক্ষক সন্মানেৰে সন্মানিত কৰা হৈছে। তেখেতসকল যথেষ্ট সুখী হৈছে তেখেতলোকৰ গুৰুক এই সন্মান দিয়াৰ কাৰণে। তেখেতলোকৰ অনুগামীসকলক আমি এই বিষয়ে কিছু কথা সুধিছোঁ নাহক। আমি প্ৰথমে এজনে ভক্তক লগ পাইছোঁ, এখেতৰ পৰা আমি জানো। নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজজীক হাৰিয়ানা ৰাজ্যৰ পৰা মানৱতা ৰক্ষক সন্মানেৰে সন্মানিত কৰিছে বুলি আমি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাই আছোঁ। তেখেতক এই সন্মান কি কাৰণে দিয়া হৈছে, এই বিষয়ে আপোনাৰ কিছু অনুভৱ আমাৰ এছ এ নিউজৰ দৰ্শকসকলক জনাওকচোন। আমাৰ গুৰুজনা সন্ত ৰামপালজী বিশ্ব কল্যাণ মিছনত তেওঁ জড়িত আছে, আৰু তেওঁ হ'ল গোটেই সংসাৰৰ উদ্ধাৰক। আৰু তেওঁ এতিয়া যিটো আমাৰ গুৰুজনাই দি আছে, হৰিয়ানাত কমচে কম 200-250 গাঁৱৰ পানী হৈছিলে, বানপানী হৈছিলে। বানপানীখিনিত ইমানখিনি মানে মানুহ মৰিব লৈছে, আৰু সিহঁতৰ অন্ন যিমান আছিলে, যিমান খেতি কৰিছিলে, গোটেইখিনি নষ্ট হ'ব ধৰিছিলে। আৰু অইনকি আমাৰ হেৰি কি কয়, গভৰ্ণমেণ্টেও তেওঁক সহায় কৰিব পৰা নাই তেওঁবিলাকক। আমাৰ গুৰুজনাই কোনোবাই গৈ ক'লে, তেওঁক প্ৰাৰ্থনা লগা নাই, প্ৰাৰ্থনা লগোৱাৰ পাছত তেওঁ লগে লগে 24 ঘণ্টাৰ ভিতৰতে তেওঁক গোটেইখিনি যিমান যিহেত লাগে, পাইপ লাগে আৰু মটৰ লাগে, গোটেইখিনি আমাৰ হেৰি ভকতসকলে গৈ পেলাই সহায় কৰিলে আৰু পানীখিনি নিকাচিত কৰিলে। আৰু এতিয়া তাৰ যিমানখিনি মানুহ আছে, সিহঁতি চব গোটেই সোপা মানুহে কৈছে, জনসাধাৰণে কৈছে যে ইমান ডাঙৰ মিছন বোলে গভৰ্ণমেণ্টক নকৰা মিছনটো সন্ত ৰামপালজী কৰিছে। সন্ত ৰামপালজী মামুলি বুলি ভাবিছিলে আগতে, তেওঁ স্বয়ং পৰমাত্মা হয়, কবিৰ পৰমাত্মা অংশই ৰামপালজী হৈ আহিছে। আৰু সেইজন গুৰুৱে আমাৰ চবতকৈ ডাঙৰ বিশ্বৰ মেইন ভগৱান বুলি ক'ব পাৰি। আৰু সেইজনে হয় যে গোটেই সংসাৰক উদ্ধাৰ কৰিব আহিছে। আৰু সেইজনৰ চৰণত এতিয়া চবকে আমাৰ ভকতসকলকে বা জগতকে আমাৰ গুৰুজনে চবকে আকোলাই ল'বলৈ আহিছে। আৰু তাৰপিছত এতিয়া ৰুটি কাপৰা আৰু মকান আৰু শিক্ষা দেগা কবিৰ ভগৱান, এইটো মিছনটো পৰমাত্মাই পুৰা কৰি আছে। আৰু সেই পুৰা কৰাৰ কাৰণে আমি বহুত সুখী, আৰু আমাৰ ভকতসকলো বহুত সুখী। সঁচাই जब से संत रामपाल जी की अन्नपूर्णा मुहिम आई है, बेसहारा गरीब परिवारों में खुशियां छाई है। अब सबको देखा जा